এফালৰ পৰা উগ্ৰ হিন্দুত্ববাদী বক্তব্য আৰম্ভ হৈছে, এফালৰ পৰা উগ্ৰ ইছলামিক বক্তব্য আৰম্ভ হৈছে আৰু মাজত খিলঞ্জীয়া মানুহখিনিৰ অপকাৰ হোৱাৰ সম্ভাৱনা দেখা দিছে। আৰু দুয়ো পক্ষই ক'ৰবাত জাতীয়তাবাদৰ ঢাল ব্যৱহাৰ কৰি এই কামটো কৰিবলৈ যত্ন কৰি আছে বুলি ৰাইজৰ মাজত শুনা কথা হৈছে। আৰক্ষীটো এনেই ৰাস্তাই ৰাস্তাই ৰোড মাৰ্চ কৰিবলৈ নাযায়, নিশ্চয় চোৰাংচোৱাৰ কিবা তথ্য আছে। খিলঞ্জীয়া মানুহ সংখ্যালঘুলৈ পৰিণত হ'বলৈ আৰম্ভ কৰিছে, এইবোৰটোতো ৰাতিটোৰ ভিতৰতে হোৱা নাই। এতিয়া তেওঁলোক হঠাৎ পেট্ৰিয়ট হৈ কি লাভ আছে? অসম আন্দোলনৰ সময়ৰ পৰা অসমীয়া জাতিটো এই কথাবোৰেই আমি চিঞৰি আছোঁ। অসম চুক্তিয়ে যে একমাত্ৰ সমাধান সূত্ৰ, সেই বাস্তৱ পৰিস্থিতিটোত আজি সকলোৱে লাহে লাহে বুজি উঠিছে। এতিয়া মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা সংবাদ মেলত খুব অসহায় হৈ খুব দুৰ্বলভাৱে কৈ আছে যে গাঁওবোৰত কি ধৰণেৰে সন্দেহযুক্ত বাংলাদেশীয়ে আগ্ৰাসন কৰে, কি ধৰণেৰে আমাৰ খিলঞ্জীয়া অসমীয়া মানুহবোৰে গাঁও এৰি এৰি পলাবলগীয়া হৈছে, এইটোতো দীঘলীয়া সময়ৰ বাস্তৱ সত্য। এতিয়া NRC-খনত 19 লাখ মানুহৰ নাম বাদ পৰিছে, আমি সন্তুষ্ট হোৱা নাই, কিন্তু সেই 19 লাখতো অসমতে পিটপিটাই ঘূৰি ফুৰিছে। গতিকে অসমৰ জীয়াৰী বোৱাৰী কি ধৰণেৰে সুৰক্ষিত হ'ব, অসমৰ ভূমি সম্পদ কি ধৰণেৰে সুৰক্ষিত হ'ব? ভূমি সম্পদ সুৰক্ষাৰ কাৰণে দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব। সাময়িক উত্তেজিত হৈ সাময়িক উত্তেজনাৰ আন্দোলনে তাৰ সমাধান আনিব নোৱাৰে। সেই কথাটো জাতিটোৱে যোৱা 4টা দশকত বুজি পাইছে। খিলঞ্জীয়া মানুহৰ ভূমি, খিলঞ্জীয়া মানুহৰ সম্পদ, খিলঞ্জীয়া মানুহৰ অৰ্থনৈতিক সুৰক্ষা, এই সকলো দিশতে যে এটা আগ্ৰাসন চলিছে সন্দেহযুক্ত বাংলাদেশীৰ, সেই কথাটো বাস্তৱ সত্য। কিন্তু আমাক সেই বাস্তৱ সত্যটোৰ পৰা স্থায়ী সমাধানৰ উপায় লাগে। মানুহ ক'ত জ্বলি আছে? স্মাৰ্ট মিটাৰত জ্বলি আছে। মানুহ জ্বলি আছে মূল্য বৃদ্ধিত। মানুহ জ্বলি আছে যে পৰীক্ষাক লৈ মানুহ সন্তুষ্ট হ'ব পৰা নাই। ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়ত পৰীক্ষাক লৈ কেলেংকাৰীৰ সৃষ্টি হৈছে। চাকৰি বাকৰি মানুহে নোপোৱাৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। ঠিকা ঠুকলি, যিকোনো বিভাগৰ ঠিকা ঠুকলিত নীতি নিয়মবোৰ ইমান কটকটীয়াকৈ বান্ধি দিয়া হয়, নীতি নিয়মবোৰ যেন এছাম মানুহৰ সুৰক্ষাৰ কাৰণে বান্ধি দিয়া হয়, যিসমূহ নীতি নিয়ম ভেদ কৰি থলুৱা সৰু সৰু ঠিকাদাৰবোৰে সেই ঠিকাসমূহৰ কাৰণে আবেদনেই জনাব নোৱাৰে। এনেকৈ আমাৰ অৰ্থনীতি সুৰক্ষিত হ'ব নেকি? মূল্য বৃদ্ধিৰ মাধমাৰ, স্মাৰ্ট মিটাৰৰ মাধমাৰ, টোল গেটৰ মাধমাৰ, চিকিৎসালয়ত ব্যক্তিগত চিকিৎসা খণ্ডত যি হাৰত মাচুল বৃদ্ধি হৈছে, তাত যে দুখীয়া শ্ৰেণীৰ মানুহে চিকিৎসা কৰাব নোৱাৰা হৈছে, শিক্ষানুষ্ঠানসমূহৰ অৱস্থা নাই, চৰকাৰী শিক্ষাখণ্ডত মানুহ যাবলৈ আগ্ৰহ প্ৰকাশ নকৰা হৈছে, এই মৌলিক সমস্যাসমূহৰ পৰা আমাৰ কিন্তু দৃষ্টি আঁতৰ নহয়, সেই কথাটোও খাটাং। ৰাইজ নিজে ৰাজপথত ওলাবলৈ বাধ্য হৈছে খিলঞ্জীয়াৰ নিৰাপত্তাৰ কাৰণে। অপৰাধীৰো চৰকাৰলৈ ভয় নাইকিয়া হৈছে। অপৰাধীটো পুলিচৰ হাতৰ পৰা সাৰি গৈয়ে আছে, পুলিচৰ হাতৰ পৰা পলায়ে আছে, ভৰিত গুলি লাগিয়ে আছে, অপৰাধৰ সংখ্যাওতো হ্ৰাস পোৱা নাই। অৰ্থাৎ সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসন অসমৰ এটা বাস্তৱ সত্য। তাৰ পৰা অসমীয়া মানুহক মুক্তি লাগিব, খিলঞ্জীয়া মানুহক মুক্তি লাগিব। কিন্তু সেই মুক্তিৰ উপায় নৈৰাজ্যবাদ হ'ব নোৱাৰে। সেই মুক্তিৰ উপায় থাকিব লাগিব সাংবিধানিক ৰক্ষা কৱচৰ মাজেৰে, আইনগত বিধি ব্যৱস্থাৰ মাজেৰে। আৰু সেইটোকে যদি কৰিব নোৱাৰে চৰকাৰ চলাই থাকি কি লাভ আছে? চৰকাৰৰ প্ৰাথমিক দায়িত্বটো হৈছে যে এই ধৰণৰ উত্তেজনা সৃষ্টি কৰিব পৰা দুষ্ট চক্ৰক উৎখাত কৰাটো পুলিয়ে পোখায়। আৰু তাকে নকৰি যদি উদগনি যোগাই থাকে তেতিয়াতো পৰিৱেশ ভয়ানক হ'বই। 2014 চনত কেন্দ্ৰত মোদী চৰকাৰ হ'ল। 2014 চনৰ নিৰ্বাচনৰ কাৰণে যেতিয়া ইয়াত আহিছিলে কেম্পেইনিং কৰিবলৈ, কি কৈছিলে? 16 মে'ৰ পিছত বাংলাদেশ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি ক'বলৈ বাধ্য হয় যে 2 মাহত অসমত 22 গৰাকী কিশোৰী যুৱতী নিৰ্যাতিতা বা ধৰ্ষিতা হয়, তেতিয়াহ'লে ধৰ্ষিতা নিৰ্যাতিতাৰ সংখ্যা বৃদ্ধি পোৱা অসমখনলৈ বিনিয়োগকাৰী আৰু পৰ্যটক দৌৰি দৌৰি আহিব নেকি? অসমৰ শেহতীয়া যি পৰিস্থিতি, তাক লৈ আমি সদৌ অসম ছাত্ৰ সন্থা উদ্বিগ্ন হৈ আছোঁ। মূল কথাটো হৈছে ৰাইজো উদ্বিগ্নতাৰ মাজত আছে। ক'ৰবাত যেন এটা চেপা সাম্প্ৰদায়িক উত্তেজনা বিৰাজ কৰিছে নেকি, ৰাইজে সেই কথাবোৰ কোৱাকুই কৰিছে। এইটো কিন্তু অসমৰ কাৰণে এটা অশনি সংকেত হ'ব পাৰে। গতিকে এইখিনি সময়ত সকলো পক্ষলৈ সদৌ অসম ছাত্ৰ সন্থাৰ এটাই আহ্বান যে কোনেও যাতে আইন শৃংখলা হাতত তুলি নলয়, কোনেও যাতে প্ৰৰোচনামূলক বক্তব্য নাৰাখে আৰু এনেধৰণৰ কাম কাজত যাতে লিপ্ত নহয় যিয়ে সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিব পাৰে। কাৰণ অসমখন যদি প্ৰগতিৰ দিশত আগবাঢ়িবলৈ হয়, অসমখন যদি এটা শান্ত সমাজ ব্যৱস্থা বৰ্তি থাকিবলৈ হয়, তেতিয়াহ'লে সাম্প্ৰদায়িক ঐক্যটো কেতিয়াও বিনষ্ট হোৱা ধৰণৰ কাম আৰম্ভ হ'ব নোৱাৰিব। এই গোটেই ঘটনাবোৰৰ পৰা এটা কথাটো স্পষ্ট হৈছে যে গৃহ বিভাগ সম্পূৰ্ণৰূপে অসমত ব্যৰ্থ হৈছে। শেহতীয়া কেইবাটাও ঘটনাত এই কথাটো প্ৰমাণ হৈছে। এতিয়া ঢিঙৰ ঘটনাটোৱে যদি আমি চাওঁ, যিখিনি সময়ত ঢিঙৰ আবাল বৃদ্ধ বনিতা এতিয়াও ৰাজপথতে আছে, আন্দোলন কৰি আছে যে দোষীক কৰায়ত্ব কৰিব লাগে, সেইখিনি সময়ত কিন্তু বিৰাট ডাঙৰ ডাঙৰ কথা কোৱা মুখ্যমন্ত্ৰীজন এই মুহূৰ্তলৈকে বাকী 2জন অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই, যিটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু শেহতীয়াকৈ অসমত ধৰ্ষণৰ ইমানকেইটা গোচৰ বাহিৰলৈ আহিছে, ইমানকেইটা ঘটনা পোহৰলৈ আহিছে যে অসমৰ খিলঞ্জীয়া জীয়াৰী বোৱাৰী শংকিত হৈছে, নিজৰ জন্মস্থানতে অসুৰক্ষিত অনুভৱ কৰিছে। আমাৰ মুখ্যমন্ত্ৰীগৰাকীলৈ প্ৰশ্ন, আচলতে এই প্ৰশ্নটো তেওঁ খুব উপলব্ধিৰে সৈতে উত্তৰ দিয়া ভাল। জাতীয় স্বাৰ্থত যেতিয়া অসমৰ দল সংগঠনে আন্দোলন কৰে,
মূল্যবৃদ্ধিৰ মাধমাৰৰ পৰা ৰক্ষা পাবলৈ যেতিয়া আন্দোলন কৰে, স্মাৰ্ট মিটাৰৰ মাধমাৰৰ পৰা ৰক্ষা পাবলৈ যেতিয়া আন্দোলন কৰে, সেইখিনি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে সততে কয় যে আন্দোলন হৈ থাকিলে অসমলৈ বিনিয়োগকাৰী নাহিব, আন্দোলন হৈ থাকিলে অসমলৈ পৰ্যটক নাহিব। আমি মুখ্যমন্ত্ৰীগৰাকীক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, তেওঁ পোনপটীয়া উত্তৰ দিয়া উচিত। আন্দোলন হৈ থাকিলে অসমলৈ বিনিয়োগকাৰী নাহে, আন্দোলন হৈ থাকিলে অসমলৈ পৰ্যটক নাহে, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যদি ক'বলৈ বাধ্য হয় যে দুমাহত অসমত 22গৰাকী কিশোৰী যুৱতী নিৰ্যাতিতা বা ধৰ্ষিতা হয়, তেতিয়াহ'লে ধৰ্ষিতা নিৰ্যাতিতাৰ সংখ্যা বৃদ্ধি পোৱা অসমখনলৈ বিনিয়োগকাৰী আৰু পৰ্যটক দৌৰি দৌৰি আহিব নেকি? সেই প্ৰশ্নটোৰ তেওঁ উত্তৰ দিয়া ভাল। কাৰণ আইন শৃংখলাৰ কেনেকুৱা এটা ফুপুলা স্বৰূপ গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজনৰ মুখৰ কথাসমূহত ওলাই পৰিছে, এই পৰিৱেশটো অসমৰ মানুহে বিচৰা নাই। আৰু শেহতীয়াকৈ এটা ঘটনা হৈছে যে মানুহৰ কাম কাজত, কথা বতৰাত, আচৰণত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে যেন ক'ৰবাত সাম্প্ৰদায়িক অনৈক্যৰ সৃষ্টি হৈছে নেকি অসমত। অসমৰ ভাল চিন্তা কৰা ব্যক্তি সকলোৱে কথাটোক লৈ উদ্বিগ্ন হৈ আছে। গতিকে আমাৰ চৰকাৰলৈ স্পষ্ট আহ্বান, কোনো ধৰণৰ যাতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পিব ধৰা ঘটনা নঘটে, তাৰ কাৰণে চৰকাৰ তৎপৰ হওক। প্ৰৰোচনামূলক বক্তব্য দি থকা, প্ৰৰোচনামূলক কাম কাজ কৰি থকা সকলো পক্ষৰ লোককে এইবোৰৰ পৰা বিৰত কৰিবলৈ চৰকাৰ সক্ষম হ'ব লাগিব। কাৰণ যিটো কথা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে 1950 চনতেই কৈ থৈ গৈছে যে বাহিৰৰ হিন্দুৱানী আৰু মুছলমানী উত্তেজনা আনি অসমৰ খিলঞ্জীয়া মানুহৰ ঐক্য সম্প্ৰীতিত ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিব পাৰে, যিটো হোৱা অনুচিত। এতিয়া এনেকুৱা দেখা গৈছে যেন এফালৰ পৰা উগ্ৰ হিন্দুত্ববাদী বক্তব্য আৰম্ভ হৈছে, এফালৰ পৰা উগ্ৰ ইছলামিক বক্তব্য আৰম্ভ হৈছে, আৰু মাজত খিলঞ্জীয়া মানুহখিনিৰ অপকাৰ হোৱাৰ সম্ভাৱনা দেখা দিছে। আৰু দুয়ো পক্ষই ক'ৰবাত জাতীয়তাবাদৰ ঢাল ব্যৱহাৰ কৰি এই কামটো কৰিবলৈ যত্ন কৰি আছে বুলি ৰাইজৰ মাজত গুণাগথা হৈছে। এই ঘটনাবোৰ চৰকাৰে খুব ভালদৰে চাব লাগে। এতিয়া দেখিবলৈ পাইছোঁ যে আজি দক্ষিণ শালমাৰাত, আজি শিৱসাগৰত আৰক্ষীয়ে ৰোড মাৰ্চ কৰা বুলি বাতৰি আহিবলৈ আৰম্ভ কৰিছে। ৰোড মাৰ্চ কৰা সকলোৱে দেখিছে। কিয় এই পৰিৱেশটো আহিলে? আৰক্ষীয়েতো এনেই ৰাস্তাই ৰাস্তাই ৰোড মাৰ্চ কৰিবলৈ নাযায়, নিশ্চয় চোৰাংচোৱাৰ কিবা তথ্য আছে, নিশ্চয় সেই জিলাসমূহত বা সেই অঞ্চলসমূহত উত্তেজনাময় কিবা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি চৰকাৰে শংকা প্ৰকাশ কৰিছে। এই শংকা আহিব পাৰিলে কেনেকৈ? কাৰণ অপৰাধীৰ গৃহ বিভাগটোলৈ ভয় নোহোৱা হৈছে। এইখিনি সময়ত এটা কথা আমি গভীৰ উপলব্ধিৰে সৈতে অসমীয়া জাতিটোৱে বুজিব লাগিব যে সন্দেহজনক বাংলাদেশীৰ আগ্ৰহণ অসমত এটা বাস্তৱ সত্য। সেই কথাটো কোনেও নুই কৰিব নোৱাৰে। এতিয়া যে মুখ্যমন্ত্ৰীয়ে ক'বলৈ আৰম্ভ কৰিছে জনগাঁথনি সলনি হৈছে, মুখ্যমন্ত্ৰীয়ে ক'বলৈ আৰম্ভ কৰিছে যে জনসংখ্যাৰ বিস্ফোৰণৰ ফলত অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ সংখ্যালঘুলৈ পৰিণত হ'বলৈ আৰম্ভ কৰিছে, এইবোৰটোতো ৰাতিটোৰ ভিতৰতে হোৱা নাই। এতিয়া তেওঁলোক হঠাৎ পেট্ৰিয়ট হৈ কি লাভ আছে? অসম আন্দোলনৰ সময়ৰ পৰা অসমীয়া জাতিটোৱে এই কথাবোৰেই আমি চিঞৰি আছোঁ যে অসমত সংখ্যালঘু হৈছে অসমীয়া মানুহ, অসমীয়া ভাষা কোৱা মানুহ সংখ্যালঘু হৈছে, ইখনৰ পিছত সিখন জিলাৰ জনগাঁথনি পৰিৱৰ্তন হৈ গৈ আছে। এনেকুৱা বহু ঠাইৰ নাম কৈ দিব পাৰিম যিবোৰ ঠাইৰ নামৰ আগত কলিতা, আহোম, কছাৰী, বামুণ এই শব্দবোৰ আছে, কিন্তু সেই গাঁওবোৰত যদি যায় এতিয়া সন্দেহযুক্ত বাংলাদেশীৰ বশৱৰ্তী। সেই ঠাইবোৰত সেই কলিতা, বামুণ, আহোম, কছাৰী কোনো বাকী নাই। গাঁৱৰ নাম মিৰি পথাৰ, এঘৰ মিৰি মানুহ পাবলৈ নাইকিয়া হৈ আছে। না গাঁৱৰ নাম ভূমিজ বস্তি, এঘৰ ভূমিজ মানুহ পাবলৈ নাইকিয়া পৰিৱেশ হৈ আছে। গাঁৱৰ নাম ক'ৰবাত বৰুৱা বজাৰ, নেপালী বজাৰ, কিন্তু তাত বৰুৱা মানুহ, নেপালী মানুহ পাবলৈ প্ৰায় নোহোৱা হৈ গৈছে। এই কথাসমূহ অসমৰ বাস্তৱ সত্য, কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি? সাময়িক উত্তেজনাই আমাক ইয়াৰ পৰা পৰিত্ৰাণ দিব নোৱাৰে। মূল বিষয়বোৰ তল পৰি গৈছে, যিসমূহ কথা ছাত্ৰ সন্থাই অতীজৰে পৰা কৈ আহিছোঁ। অসম চুক্তি কিয় ৰূপায়ণ নকৰিলে? অসম চুক্তিৰ ৰূপায়ণৰ দাবীত ছাত্ৰ সন্থাই 4টা দশক আন্দোলন কৰিছোঁ। 6 বছৰ অসম আন্দোলন, 860গৰাকী শ্বহীদ, তাৰ পিছতো ছাত্ৰ সন্থাৰ বহুকেইটা প্ৰজন্মৰ সতীৰ্থই ৰাইজক লগত লৈ 4টা দশক আন্দোলন কৰি আছোঁ। সেইখিনি সময়ত মানুহে বহু সময়ত সমালোচনা কৰে যে আছোতো আন্দোলনকাৰী সংগঠন, বহুতে সমালোচনা কৰিছিলে যে তোমালোকৰ অসম চুক্তিখন কি হ'লগৈ, এই ধৰণে প্ৰশ্ন সোধে। কিন্তু অসম চুক্তিয়ে যে একমাত্ৰ সমাধান সূত্ৰ, সেই বাস্তৱ পৰিস্থিতিটোত আজি সকলোৱে লাহে লাহে বুজি উঠিছে। কাৰণ অবৈধ বিদেশী যদি বিতৰণৰ ব্যৱস্থা কৰিলেহেঁতেন, আজি ইখনৰ পিছত সিখন খিলঞ্জীয়া গাঁৱত সন্দেহযুক্ত বাংলাদেশীয়ে দখল কৰিব নোৱাৰিলেহেঁতেন। যদি অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন কাৰ্যকৰী কৰি সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন, তেতিয়া খিলঞ্জীয়া মানুহৰ ওচৰত ভূমিৰ অধিকাৰ থাকিলেহেঁতেন। এতিয়া মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা সংবাদমেলত খুব অসহায় হৈ, খুব দুৰ্বলভাৱে কৈ আছে যে গাঁওবোৰত কি ধৰণেৰে সন্দেহযুক্ত বাংলাদেশীয়ে আগ্ৰাসন কৰে, কি ধৰণেৰে আমাৰ খিলঞ্জীয়া অসমীয়া মানুহবোৰে গাঁও এৰি এৰি পলাবলগীয়া হৈছে, এইটোতো দীঘলীয়া সময়ৰ বাস্তৱ সত্য। আৰু এই মুখ্যমন্ত্ৰীগৰাকী দীঘলীয়া সময় চৰকাৰত আছিলে।
তেওঁ কংগ্ৰেছো কৰিছে, তেওঁ বিজেপিও কৰিছে, তেওঁ ছাত্ৰ সন্থাটো আছিলে, সেই সময়তো তেওঁ এই বিষয়বোৰ কথা পাতি আছিলে, তেওঁ দীঘলীয়া সময় সুযোগো পাইছিলে। অসম চুক্তিৰ মন্ত্ৰী হৈ থাকোঁতে সীমা চিল কৰিবৰ কাৰণে তেওঁ কি ব্যৱস্থা কৰিলে? একো নকৰিলে। অসম চুক্তি ৰূপায়ণৰ কাৰণে কি কৰিলে? সাংবিধানিক ৰক্ষা কৱচ দিবলৈ কি কৰিলে? একো নকৰিলে। NRC এতিয়া ওলমি আছে। NRCত সদৌ অসম ছাত্ৰ সন্থাই আমি উচ্চতম ন্যায়ালয়ত পুনৰ আবেদন কৰিছোঁ যে NRCখনত বিদেশীৰ নাম সোমাই গৈছে, ৰৈ গৈছে। গতিকে বিদেশীৰ নাম কৰ্তন কৰি এখন বাংলাদেশীৰ নাম মুক্ত NRC আমাক লাগে। আৰু তাৰ কাৰণে আমি আবেদন জনাইছোঁ যে এই বৰ্তমানৰ NRCখনৰ পুংখানুপুংখ পুনৰীক্ষণ হ'ব লাগে। সেই কথাটো কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে পাব্লিকলি কৈ থাকে, সংবাদ মাধ্যমৰ আগত কৈ থাকে, কিন্তু আজিলৈকে উচ্চতম ন্যায়ালয়ত কোনোখন চৰকাৰে এই বিষয়ত কোনো শপতনামা দিয়া নাই, আবেদন জনোৱা নাই যে NRCখন পুনৰ পৰীক্ষা কৰিব লাগে। কিয় নকৰে? এতিয়া NRCখনত 19 লাখ মানুহৰ নাম বাদ পৰিছে, আমি সন্তুষ্ট হোৱা নাই, কিন্তু সেই 19 লাখতো অসমতে পিটপিটাই ঘূৰি ফুৰিছে। গতিকে অসমৰ জীয়াৰী বোৱাৰী কি ধৰণে সুৰক্ষিত হ'ব? অসমৰ ভূমি সম্পদ কি ধৰণে সুৰক্ষিত হ'ব? ভূমি সম্পদ সুৰক্ষাৰ কাৰণে দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব। সাময়িক উত্তেজিত হৈ সাময়িক উত্তেজনাৰ আন্দোলনে তাৰ সমাধান আনিব নোৱাৰে। সেই কথাটো জাতিটোৱে যোৱা 4টা দশকত বুজি পাইছে। অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰিবলৈ চৰকাৰখনে চেষ্টা কৰিব লাগিব। 6 নং দফা ৰূপায়ণ নকৰাকৈ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰে। খিলঞ্জীয়াৰ কাৰণে নিগম, নিকায়, বিধানসভা, লোকসভাত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব নোৱাৰে। খিলঞ্জীয়াৰ কাৰণে চাকৰি বাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব নোৱাৰে। আৰু এইবোৰ যেতিয়ালৈকে নকৰিব তেতিয়ালৈকে স্থায়ী সমাধান নাহে। সাময়িকভাৱে ক'ৰবাত এটা জেগাত, দুটা জেগাত, 3টা জেগাত খিলঞ্জীয়া মানুহৰ আবেগত আমি আন্দোলন কৰিব পাৰিম, সেই আন্দোলনৰ প্ৰয়োজনো আছে। খিলঞ্জীয়াক ৰক্ষা কৰিবৰ কাৰণে হোৱা প্ৰতিটো আন্দোলনলৈ ছাত্ৰ সন্থাৰ সমৰ্থন আছে, কিন্তু মূল কথা হৈছে স্থায়ী সমাধান কেতিয়া? স্থায়ী সমাধান কি? স্থায়ী সমাধানৰ কাৰণে চৰকাৰখনে কি কৰিছে? আৰু আমি হিন্দু মুছলমান উত্তেজনাৰ কথা অসমত কেতিয়াও স্থান নাই, সেই কথাটো স্পষ্ট। আমি সকলো অসমীয়া মানুহ সন্দেহযুক্ত বাংলাদেশীৰ বিৰোধী, সকলো অসমীয়া মানুহ অবৈধ বিদেশী নাগৰিকৰ বিৰোধী, আৰু অবৈধ বিদেশী নাগৰিক হিন্দুৱেই হওক মুছলমানেই হওক আমি তাৰ বিৰোধী। আৰু একে সময়তে খিলঞ্জীয়া মানুহৰ ভূমি, খিলঞ্জীয়া মানুহৰ সম্পদ, খিলঞ্জীয়া মানুহৰ অৰ্থনৈতিক সুৰক্ষা, এই সকলো দিশতে যে এটা আগ্ৰাসন চলিছে সন্দেহযুক্ত বাংলাদেশীৰ, সেই কথাটো বাস্তৱ সত্য। কিন্তু আমাক সেই বাস্তৱ সত্যটোৰ পৰা স্থায়ী সমাধানৰ উপায় লাগে। আমাক সাময়িক সমাধান আমাক নালাগে, সাময়িক সকাহ নালাগে, স্থায়ী সমাধান লাগে। আৰু এতিয়া গোটেই পৰিৱেশটো যি হৈ আছে, মানুহ ক'ত জ্বলি আছে? স্মাৰ্ট মিটাৰত জ্বলি আছে, মানুহ জ্বলি আছে মূল্য বৃদ্ধিত, মানুহ জ্বলি আছে যে পৰীক্ষাক লৈ মানুহ সন্তুষ্ট হ'ব পৰা নাই। ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়ত পৰীক্ষাক লৈ কেলেংকাৰীৰ সৃষ্টি হৈছে, চাকৰি বাকৰি মানুহে নোপোৱাৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। এতিয়া ঠিকা ঠুকলি আমি খিলঞ্জীয়াৰ হাতত অৰ্থনৈতিক সুৰক্ষাৰ কথা কৈ আছোঁ, কিন্তু চৰকাৰখনক আমি সকলোৱে সুধিব লাগিব যে ডাঙৰ ডাঙৰ ঠিকাবোৰ আজিকালি ডাঙৰ ডাঙৰ মানুহবোৰে যে পায়, সেই ঠিকাদাৰবোৰত অসমীয়া কেইজন আছেগৈ? ঠিকা ঠুকলি যিকোনো বিভাগৰ ঠিকা ঠুকলিত নীতি নিয়মবোৰ ইমান কটকটীয়াকৈ বান্ধি দিয়া হয়, নীতি নিয়মবোৰ যেন এছাম মানুহৰ সুৰক্ষাৰ কাৰণে বান্ধি দিয়া হয়, যিসমূহ নীতি নিয়ম ভেদ কৰি থলুৱা সৰু সৰু ঠিকাদাৰবোৰে সেই ঠিকাসমূহৰ কাৰণে আবেদনেই জনাব নোৱাৰে। এনেকৈ আমাৰ অৰ্থনীতি সুৰক্ষিত হ'ব নেকি? সেই মূল বিষয়বোৰত চৰকাৰে অসমীয়া খিলঞ্জীয়া যুৱক যুৱতীক সুৰক্ষা দিবলৈ কি কৰিছে? একো কৰা নাই। মূল্য বৃদ্ধিৰ মাধমাৰ, স্মাৰ্ট মিটাৰৰ মাধমাৰ, টোল গেটৰ মাধমাৰ, চিকিৎসালয়ত ব্যক্তিগত চিকিৎসা খণ্ডত যি হাৰত মাচুল বৃদ্ধি হৈছে, তাত যে দুখীয়া শ্ৰেণীৰ মানুহে চিকিৎসা কৰাব নোৱাৰা হৈছে, শিক্ষানুষ্ঠানসমূহৰ অৱস্থা নাই, চৰকাৰী শিক্ষাখণ্ডত মানুহ যাবলৈ আগ্ৰহ প্ৰকাশ নকৰা হৈছে, এই মৌলিক সমস্যাসমূহৰ পৰা আমাৰ কিন্তু দৃষ্টি আঁতৰ নহয়, সেই কথাটোও খাটাং। বাংলাদেশীৰ আগ্ৰাসন, বাংলাদেশীৰ আধিপত্য কোনো কাৰণত অসমত কোনেও মানি নলয়। খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব, খিলঞ্জীয়াৰ আধিপত্য থাকিব লাগিব। সেইকাৰণেতো চৰকাৰখনক দায়িত্ব দিছিল। 2014 চনত কেন্দ্ৰত মোদী চৰকাৰ হ'ল। 2014 চনৰ নিৰ্বাচনৰ কাৰণে যেতিয়া ইয়াত আহিছিলে কেম্পেইনিং কৰিবলৈ, কি কৈছিলে? 16 মে'ৰ পিছত বাংলাদেশী তালিয়ে টোপোলা বান্ধি যাব লাগিব। তাৰিখটো ঘোষণা কৰি চনটো ক'বলৈ পাহৰি গ'ল। আজিলৈকে বাংলাদেশী তালি টোপোলা বান্ধি নগ'ল, NRC উন্নীত নহ'ল, অসম চুক্তিৰ ৰূপায়ণ নহ'ল, সাংবিধানিক ৰক্ষা কৱচ নাপালোঁ, সীমান্ত চিল নহ'ল। অসমৰ মানুহেতো সুযোগ দিছে বিজেপিক। 2016 চনৰ পৰা 2024 চনলৈ সুদীৰ্ঘ 8টা বছৰ পাৰ হৈ গ'ল। জাতি মাটি ভেটিৰ ইমানেই সুৰক্ষা কৰিলে যে এতিয়া 2 মাহত 22গৰাকীতকৈ বেছি কিশোৰী যুৱতী নিৰ্যাতিতা হয়। অসমৰ খিলঞ্জীয়া যুৱতী, খিলঞ্জীয়া বোৱাৰী, খিলঞ্জীয়া জীয়াৰী নিজৰ জন্মস্থানত সুৰক্ষিত নহয়। গতিকে তাৰপিছত জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈ থাকি লাভ আছে নেকি? শেহতীয়াকৈ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যেন চৰকাৰৰ ওপৰত মানুহৰ আস্থা হেৰাই গৈছে। ৰাইজ নিজেই ৰাজপথত ওলাবলৈ বাধ্য হৈছে খিলঞ্জীয়াৰ নিৰাপত্তাৰ কাৰণে। অপৰাধীৰো চৰকাৰলৈ ভয় নাইকিয়া হৈছে। অপৰাধীটো পুলিচৰ হাতৰ পৰা সাৰি গৈয়ে আছে, পুলিচৰ হাতৰ পৰা পলায়ে আছে, ভৰিত গুলি লাগিয়ে আছে, অপৰাধৰ সংখ্যাওতো হ্ৰাস পোৱা নাই। অৰ্থাৎ প্ৰশাসন আৰক্ষীলৈ অপৰাধীৰ ভয় নাইকিয়া হৈছে।
খিলঞ্জীয়া মানুহৰ চৰকাৰৰ ওপৰত আস্থা নাইকিয়া হৈছে, ৰাইজ নিজে ৰাজপথত ওলাই আহি খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে প্ৰতিবাদ কৰিব লগা হৈছে, তেতিয়াহ'লে চৰকাৰখন কোনটো দিশত সফল হৈছে? আমি ছাত্ৰ সন্থাই স্পষ্টভাৱে চৰকাৰলৈ আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে খিলঞ্জীয়া মানুহক সাংবিধানিক সুৰক্ষা কৱচ দিয়াৰ ব্যৱস্থা কৰক। অসমত সকলোৱে খিলঞ্জীয়া মানুহৰ দপদপনি বিচাৰে, খিলঞ্জীয়া মানুহৰ অস্তিত্ব সুৰক্ষিত হোৱাটো বিচাৰে, কিন্তু বিধিসন্মতভাৱে আইনগতভাৱে সাংবিধানিক ৰক্ষা কৱচৰ জৰিয়তে, ৰক্ষা কৱচ নোহোৱাকৈ সামূহিক আন্দোলনৰ জৰিয়তে, সামূহিক উত্তেজনাৰ জৰিয়তে এসপ্তাহ, এমাহ, এবছৰ জাতিটো মূৰ তুলি জীয়াই থাকিব পাৰে, পিছত গৈ আকৌ সেই একেই অৱস্থা হ'বগৈ। এতিয়া একে সময়তে আমি অসমৰ সকলো পক্ষলৈ আহ্বান জনাইছোঁ যে অসমত সাম্প্ৰদায়িক অনৈক্যৰ সৃষ্টি কৰিবলৈ এছামে উঠি পৰি লাগি আছে যেন আমাৰ অনুভৱ হৈছে। কাৰণ কালি আমি সকলোৱে দেখিছোঁ যে এটা ভিডিঅ' অসমত ভাইৰেল হৈছে, য'ত একাংশ লোকক আঁঠু কঢ়াই অৰ্ধনগ্ন কৰি তেওঁলোকক প্ৰহাৰ কৰি থকা হৈছে আৰু তেওঁলোকক ছাত্ৰ সন্থা জিন্দাবাদ দিবলৈ বাধ্য কৰোৱা হৈছে। ঘটনাটো নাজিৰাৰ বুলি প্ৰথমতে প্ৰচাৰ হৈছে। এতিয়া ক'ৰ ঘটনা হয়, কোনে কৰিছে, কোনেও নাজানে। ছাত্ৰ সন্থাৰ নামটো অপব্যৱহাৰ কৰিছে আৰু ইয়াৰ জৰিয়তে এটা বিশেষ সম্প্ৰদায়ৰ লোকক যেন আক্ৰমণ কৰিছে, সেই ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছে। যেন অভিবাসী মুছলমানৰ ওপৰত আক্ৰমণ চলাইছে কোনোবা দল সংগঠনে, সেই পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছে। গৃহ বিভাগটো আছে কিহৰ কাৰণে? যদি এই ধৰণৰ কোনো দুষ্ট চক্ৰই অসমত সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰিব বিচাৰি আছে, তেতিয়াহ'লে চৰকাৰৰ প্ৰাথমিক দায়িত্বটো হৈছে যে এই ধৰণৰ উত্তেজনা সৃষ্টি কৰিব পৰা দুষ্ট চক্ৰক উৎখাত কৰাটো পুলিয়ে পোখায়। আৰু তাকে নকৰি যদি উদগনি যোগাই থাকে, তেতিয়াতো পৰিৱেশ ভয়ানক হ'বই। চৰকাৰক আমি দুটা কথাৰ কাৰণে দাবী জনাইছোঁ। সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসন অসমৰ এটা বাস্তৱ সত্য, তাৰ পৰা অসমীয়া মানুহক মুক্তি লাগিব, খিলঞ্জীয়া মানুহক মুক্তি লাগিব, কিন্তু সেই মুক্তিৰ উপায় নৈৰাজ্যবাদ হ'ব নোৱাৰে। সেই মুক্তিৰ উপায় থাকিব লাগিব সাংবিধানিক ৰক্ষা কৱচৰ মাজেৰে, আইনগত বিধি ব্যৱস্থাৰ মাজেৰে, আৰু সেইটোকে যদি কৰিব নোৱাৰে চৰকাৰ চলাই থাকি কি লাভ আছে? জাতি মাটি ভেটিৰ কথা কৈ 8 বছৰ শাসন কৰিলে, এতিয়াও যদি খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে দুখোজো আগবাঢ়িব পৰা নাই, তেতিয়াহ'লে চৰকাৰখন থকাই নথকাই একেই হৈছে। আৰু একে সময়তে আমি অসমৰ সকলো চিন্তাশীল ব্যক্তি, সামাজিক সংগঠন, বুদ্ধিজীৱী সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকো সচেতন হৈ থাকক, আপোনালোকেও পৰিৱেশ পৰিস্থিতিৰ ওপৰত সজাগ দৃষ্টি ৰাখক, যাতে কোনো কাৰণত হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক অনৈক্যৰ সৃষ্টি কৰি খিলঞ্জীয়াৰ অধিকাৰৰ কাৰণে আৰম্ভ হোৱা সংগ্ৰামক, খিলঞ্জীয়াৰ অধিকাৰৰ কাৰণে চলি থকা সংগ্ৰামক সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ দিবলৈ কোনো সক্ষম নহয়। তাৰ কাৰণে সকলোকে সচেতন হ'বলৈ আহ্বান জনাইছোঁ আৰু চৰকাৰ, গৃহ বিভাগক পুনৰ সকীয়াই দিছোঁ, আপোনালোকে যদি এই ধৰণেৰে সোপাঢিলা পৰিৱেশৰ সৃষ্টি কৰি থাকে, অসমৰ পৰিৱেশ বেয়া হ'ব আৰু তাৰ কাৰণে জগৰীয়া হ'ব। হিমন্ত বিশ্ব শৰ্মা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।